নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ তৃতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথি ব্লজম 1ৰ লেসন নম্বৰ 6 ইফ আই কুড বি এন এষ্ট্ৰনাট শীৰ্ষক যিটো পয়েম আছে সেই পয়েমটো তোমালোকক মই অসমীয়াত বুজাই দিয়াৰ লগতে ইয়াৰ যিবিলাক এক্টিভিটিছ আছে সেই এক্টিভিটিছবিলাক কৰি দিবলৈ চেষ্টা কৰিছোঁ গতিকে তোমালোকে তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে ভিডিঅ'টি ভালদৰে মনোযোগ দিবা বুলি আশা কৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ এতিয়া কি দিছে ইফ আই কুড বি এন এষ্ট্ৰনাট এই কবিতাটোত অসমীয়াত ইয়াৰ যিটো নাম আছে সেইটো কেনেধৰণে হ'ব যদি মই এজন মহাকাশচাৰী হলোহেঁতেন কবিতাটোলৈ যোৱাৰ আগতে এখন পিকচাৰ চাবলৈ দিয়া হৈছে লুক এট দ্য পিকচাৰ এই পিকচাৰখন আমি কি দেখিছোঁ এইখনত আমি দেখিছোঁ এজন এষ্ট্ৰনাট দেখিবলৈ পাইছোঁ মহাকাশচাৰী দেখিবলৈ পাইছোঁ আমি এইবিলাক প্লেনেট দেখিবলৈ পাইছোঁ গ্ৰহ দেখিবলৈ পাইছোঁ ষ্টাৰ দেখিবলৈ পাইছোঁ স্পেচক্ৰাফ্ট দেখিবলৈ পাইছোঁ মহাকাশযান দেখিবলৈ পাইছোঁ হয়নে আৰু এই প্লেনেটবিলাকৰ ভিতৰত আমাৰ পৃথিৱীখনকো দেখিবলৈ পাইছোঁ পৃথিৱীখনক ইংৰাজীত কি বুলি কোৱা হয় আৰ্থ বুলি কোৱা হয় আৰ্থ এতিয়া লেটছ টক হোৱাট ইজ প্ৰথম ওৱানটো কি দিছে হোৱাট ইজ দ্য পিকচাৰ এবাউট এই পিকচাৰখন কিহৰ বিষয়ে আছে আমি উত্তৰবিলাক লিখি ৰাখিছোঁ কি হ'ব এইটো দ্য পিকচাৰ ইজ কেনেকৈ হ'ব দ্য পিকচাৰ ইজ এবাউট এন এষ্ট্ৰনাট দ্য পিকচাৰ ইজ এবাউট এন এষ্ট্ৰনাট ইন স্পেচ দ্য পিকচাৰ ইজ এবাউট এন এষ্ট্ৰনাট ইন স্পেচ টুটো কি দিছে নেম দ্য অবজেক্ট and things you can see in the picture name the object and things you can see in the picture নাম কবলৈ কৈছে এই যে আমি পিকচাৰত যিবিলাক বস্তু দেখিছো যিবিলাক অবজেক্ট দেখিছো যিবিলাক থিংস দেখিছো সেইবিলাকৰ বিষয়ে নাম কবলৈ কৈছে নাম কবলৈ কোৱা হৈছে কি কি দেখিছো আমি মই লিখি ৰাখিছো আনসাৰটো the object and things visible in the picture are এন এষ্ট্ৰনাট আমি কি দেখিছোঁ পিকচাৰত এষ্ট্ৰনাট দেখিছোঁ এই স্পেচশিপ এখন মহাকাশ যান দেখিছোঁ ষ্টাৰ্ছ দেখিছোঁ তৰা দেখিছোঁ প্লেনেটছ দেখিছোঁ হয়নে থ্ৰীটো কি কৈছে হাউ উড ইউ ট্ৰেভেল টু স্পেচ ইফ ইউ ৱেৰ এন এষ্ট্ৰনাট যদি তুমি এজন মহাকাশচাৰী হ'লাহেঁতেন তুমি কেনেধৰণে মহাকাশত ভ্ৰমণ কৰিলাহেঁতেন আনচাৰটো কেনেধৰণে হ'ব If I were an astronaut, যদি মই এজন এষ্ট্ৰনাট হলোহেঁতেন I would travel to space using a spacecraft. যদি মই এজন মহাকাশচাৰী হলোহেঁতেন মই মহাকাশযানত ভ্ৰমণ কৰিলোহেঁতেন 4 কুৱেশ্যনটো মই ইয়াত লিখি ৰাখিছোঁ What would you take with you to space if you were an astronaut? তুমি যদি এজন এষ্ট্ৰনাট হলাহেঁতেন তেতিয়া তুমি কি লৈ গলাহেঁতেন মই কি নিলোহেঁতেন মই ইয়াত লিখি ৰাখিছোঁ তোমালোকে বেলেগ বেলেগো বস্তু নিব পাৰা তোমালোকে যি ভাবা মই কেনেধৰণে নিম লিখি ৰাখিছোঁ ইফ আই ৱেৰ এন এষ্ট্ৰনাট যদি মই এজন মহাকাশচাৰী হলোহেঁতেন আই উড টেক এছেঞ্চিয়েল আইটেমছ চাচ এজ ফুড কেনেধৰণৰ মই দৰকাৰী বস্তু খাদ্য নিলোহেঁতেন ৱাটাৰ অক্সিজেনছ এণ্ড কমিউনিকেশ্যন ডিভাইচেছ আৰু যোগাযোগৰ মই কিছুমান যোগাযোগৰ আহিলা লৈ গলোহেঁতেন কি নিলোহেঁতেন লিখা আছে ফুড ৱাটাৰ অক্সিজেন এণ্ড কমিউনিকেশ্যন ডিভাইচেছ তাৰপিছত 5টো কি দিছে হাউ উইল ইউ ট্ৰেভেল টু দ্য স্পেচ তুমি স্পেচত কেনেধৰণে ভ্ৰমণ কৰিবা এইটো উত্তৰ আই উড ট্ৰেভেল টু স্পেচ ইউজিং এ স্পেচক্ৰাফ্ট আই উড ট্ৰেভেল টু স্পেচ ইউজিং এ স্পেচক্ৰাফ্ট এইবাৰ আহিছোঁ মূল যিটো পয়েম আছে কবিতাটো কি লেটছ ৰিচাইট কৰিব দিয়া আছে ইফ আই কুড বি এন এষ্ট্ৰনাট যদি মই এজন মহাকাশচাৰী হলোহেঁতেন আৰু কবিতাটো লিখিছে ববি কাটছ এগৰাকী আমেৰিকান পয়েট আছিলে আমেৰিকান পয়েট হয় এখেত এতিয়া চোৱাচোন ইফ আই কুড বি এন এষ্ট্ৰনাট আই উড লাইক টু গো টু এ প্লেনেট ফুল অফ কালাৰ্ছ উইথ ফ্লাৱাৰ্ছ ইন দ্য স্ন' এতিয়া কি কৈছে অসমীয়াত যদি মই এজন মহাকাশচাৰী হলোহেঁতেন আই উড লাইক টু গো মই ভাল পালোহেঁতেন টু এ প্লেনেট ফুল অফ কালাৰ্ছ আই উড লাইক টু গো মানে মই যাবলৈ ভাল পালোহেঁতেন এনেকুৱা এটা গ্ৰহলৈ য'ত
সম্পূৰ্ণ কি হয় ৰঙীন ৰঙেৰে পৰিপূৰ্ণ এটা গ্ৰহলৈ প্লেনেটলৈ যাবলৈ বিচাৰিলোহেঁতেন ভাল পালোহেঁতেন উইথ ফ্লাৱাৰ্ছ ইন দ্য স্নো আৰু সেই গ্ৰহটোত কি কৈছে বৰফত যেন ফুল ফুলি থাকে তেনেকুৱা এটা মই গ্ৰহলৈ যাবলৈ ভাল পালোহেঁতেন I would not go to Venus. I would not go to Mars. I would find a kind of special place somewhere in the stars. I would not go to Venus. মই Venus মানে শুক্ৰ গ্ৰহ I would not go to Venus. মই শুক্ৰ গ্ৰহলৈ নগলোহেঁতেন I would not go to Mars. মই মংগল গ্ৰহলৈও নগলোহেঁতেন I would find a kind of special place somewhere in the stars. মই বিচাৰিলোহেঁতেন এক বিশেষ ঠাই য'ত somewhere in the stars সেই ঠাইডোখৰ ক'ত কৈছে তৰাবিলাকৰ মাজত এনেকুৱা এডোখৰ ঠাই বিচাৰিলোহেঁতেন বুলি কৈছিল A place where fish have feeders, a place where trees can walk. That's where I will land my spaceship and take a weightless walk. A place where fish have feeders. এনেকুৱা এডোখৰ ঠাই য'ত মাছবোৰৰ পাখি থাকিলেহেঁতেন আৰু এনেকুৱা এডোখৰ ঠাই য'ত গছবিলাকে খোজ কাঢ়িব পাৰিলেহেঁতেন That's where I will land my spaceship. আৰু তাতেই মই মোৰ মহাকাশযানখন অৱতৰণ কৰালোহেঁতেন and take a weightless walk. আৰু মই এটা ওজনহীনভাৱে মই খোজ কাঢ়িলোহেঁতেন সেই কথাটো এতিয়া এই কবিতাটোত কেনেধৰণৰ কথা কেনেধৰণৰ অনুভৱ হৈছে মানে কবিগৰাকীয়ে যদি এগৰাকী মহাকাশচাৰী হ'লহেঁতেন তেওঁৰ কেনেকুৱা ধৰণৰ অনুভৱ হ'লহেঁতেন সেই কথাটো ইয়াত ব্যক্ত কৰিব বিচাৰিছে তেওঁ কেনেধৰণৰ গ্ৰহলৈ যাবলৈ বিচাৰিছে আৰু তেওঁ গ্ৰহটোত কি বস্তু থাকিলে ভাল পালেহেঁতেন সেই কথাটো ব্যক্ত কৰিছে কবিগৰাকীয়ে নিশ্চয় তোমালোকে পইণ্টটো বুজি পালা এতিয়া আহোঁ ইয়াৰ এক্টিভিটিবিলাকলৈ 1 কি দিছে ৰাইট দ্য ৱৰ্ডছ ফ্ৰম দ্য পইণ্ট ডেট ৰাইম উইথ দ্য ফ্ল'য়িং ৱৰ্ডছ ৰাইট দ্য ৱৰ্ডছ শব্দ লিখিবলৈ কৈছে ৰাইমিং শব্দ লিখিবলৈ কৈছে কবিতাটোত থকা এতিয়া শ্ল' মই লিখি ৰাখিছোঁ শ্ল' হ'লে আমি কবিতাটো পাইছোঁ যে গো হ'ব শ্ল' গো টক হ'লে কোনটো হ'ব ৱাক এই ৱাকটো হ'ব ৱাক ফাইন কাইণ্ড হেণ্ড লেণ্ড তাৰপিছত উইচ ফিছ ন' স্ন' যিটো এক্টিভিটি দিছে ইয়াত কি মেটছ দ্য পিকচাৰ্ছ উইথ দেয়াৰ নেমছ কি কৰিছে ছবিৰ সৈতে ইয়াৰ নামবিলাক মিলাবলৈ কৈছে এতিয়া এইজন হৈছে এইটো কি হয় স্পেচ শ্বুট এইটো স্পেচ শ্বুট হ'ব স্পেচ শ্বুট মিলাব লাগিব এইটো আমি কি দেখিছোঁ আমি ইয়াত প্লেনেট দেখিছোঁ এইকেইটা প্লেনেট গ্ৰহকেইটা হয় প্লেনেট আৰু এইখন কি স্পেচ ক্ৰাফ্ট আমি স্পেচ ক্ৰাফ্টৰ লগত মিলাব স্পেচ ক্ৰাফ্ট এইখন পৃথিৱী আৰ্থটো ক'ত আছে ইটো আৰ্থ হয় তাৰপিছত এইখন পাখিটোক কি বুলি কোৱা হয় ফিডাৰ এতিয়া 4 যিটো এক্টিভিটি দিছে আনচাৰ দ্য ফ্ল'য়িং কুৱেশ্যনছ তলৰ প্ৰশ্নবিলাকৰ উত্তৰ কৰিবলৈ কৈছে 1 হুৱেৰ ডাজ দ্য পইট ৱান টু গ' কবিয়ে ক'লৈ যাবলৈ বিচাৰিছে আনচাৰটো কি হ'ব দ্য পইট ৱান্টছ টু গ' এ কালাৰফুল প্লেনেট কবিয়ে এটা কালাৰফুল প্লেনেটলৈ যাবলৈ বিচাৰিছে 2টো কি আছে নেম দ্য 2 প্লেনেট ডেট দ্য পইট ডাজ নট উইচ টু ভিজিট মই তোমালোকে এইটো দীঘলকৈও লিখিব পাৰা মই অকল ইয়াৰ গ্ৰহকেইটাৰ নাম লিখি দিছোঁ ভেনাছ এণ্ড মাৰ্চ কবিয়ে মানে ভেনাছ আৰু মাৰ্চলৈ যাবলৈ বিচৰা নাছিল ভেনাছ এণ্ড মাৰ্চ এনেকৈ লিখি দিলেও হ'ব তোমালোক 3 নেম দ্য প্লেনেট হুৱেৰ উই লিভ আমি কোনটো গ্ৰহত বাস কৰোঁ আনচাৰ কি হয় দ্য আৰ্থ ইজ দ্য প্লেনেট হুৱেৰ উই লিভ অন পৃথিৱীখনেই গ্ৰহ হয় য'ত আমি বাস কৰোঁ 4 নম্বৰটো কি দিছে নেম দ্য ভেহিকল দ্যাট এষ্ট্ৰনট ইউজ টু ট্ৰেভেল টু স্পেচ এষ্ট্ৰনটে স্পেচত ভ্ৰমণ কৰিবলৈ ব্যৱহাৰ কৰা ভেহিকলখনৰ নাম কি আনচাৰটো কি হ'ব
The vehicle that astronaut used to travel to space is a spaceship. 5 যেটো question আছে, why do you think the poet wants to visit the special place? Answer to কি হ'ব? The poet wants to visit the special place. কবিয়ে কি বিচাৰিছে এই বিশেষ ঠাইডোখৰলৈ যাব বিচাৰিছে। It is কাৰণ special because because to থাকি গৈছে দেই ইয়াত লিখা আছে এই because it is full of colors and has flowers in the snow. 6 যেটো question দিছে, if I could be an astronaut, যদি মই এজন মহাকাশচাৰী হলো হেতেন, what does I refer to here? ইয়াত I to এ কাক refer কৰিছে? Answer to কি হ'ব? I refers to the poet herself. I to ইয়াত কবিক নিজে নিজক refer কৰিছে। নিশ্চয় ইয়াৰ উত্তৰবিলাক বুজি পাইছা? 4B যেটো activity আছে, ইয়াত দিছে read the flowing lines from the poem and write. কবিতাটোৰ পৰা কিছু লাইন দিয়া হৈছে আৰু পঢ়িবলৈ কৈছে আৰু লিখিবলৈ কৈছে। ইয়াৰ এই লাইন কেইটাৰ পৰা প্ৰশ্ন দিয়া হৈছে। এতিয়া চাওঁচোন, if I could be an astronaut, I would like to go to a planet full of colors with flowers in the snow. এতিয়া এই stanzaটো পঢ়ি কি দিছে, according এই লাইন কেইটা পঢ়ি according to these lines, এই লাইন শাৰী কেইটাৰ মতে the poet would go to a planet where কি হ'ব, where flowers bloom in the snow, য'ত ফুলবিলাক বৰফত ফুলি থাকে তেনেকুৱা ঠাইলৈ যাব বিচাৰিছে কবি। 2 a place where fish have feeders, a place where trees can walk, that is where I will land my spaceship and take a weightless walk. Write down the special things mentioned in these lines. Write down the special things mentioned in this line. এই লাইন কেইটাত কি বিশেষ বস্তু উল্লেখ কৰা হৈছে? ইয়াত কি কি fish have feeders হয়নে, trees can walk, তাৰপিছত কি হ'ব weightless walk, এইকেইটাই হ'ব। এতিয়া the special things mentioned in these lines are fish with feeders, trees that can walk, and a weightless walk. এইটোৱে হ'ব ইয়াৰ উত্তৰ। এতিয়া C যেটো দিছে, for C যেটো activity আছে, choose the correct option to complete the statement. এই correct option বিচাৰি উলিয়াবলৈ কৈছে statementটোৰ পৰা। The poet would go to a planet, এতিয়া এইকেইটা কি হ'ব, এই statement 4টা দিয়া আছে, ইয়াৰ কোনটো হ'ব? The poet would go to a planet কোনটো কেনেকুৱা প্লেনেটলৈ যাব বিচাৰিছে? full of fish and tree, এইটো নহয়। surrounded by stars নহয়। in Venus and Mars, ভেনাছ আৰু মাৰ্চলৈ যাব বিচৰা নাছিলেই। তাৰপিছত D to be with flowers in the snow, মানে বৰফত তুষাৰত কি হয় ফুল ফুলি থকা এটা প্লেনেটলৈ যাব বিচাৰিছিল। এইটোৱে শুদ্ধ হ'ব। আমি ইয়াত লিখিব লাগিব with flowers in the snow. The poet would go to a planet with flowers in the snow. নিশ্চয় তোমালোকে এই এক্টিভিটি কেইটা বুজি পালা আৰু লগতে যেটো মই প্ৰথমতে কবিতাটো বুজাই দিলো নিশ্চয় তোমালোকে বুজি পাইছা। আজি পাঠ ইমানতে সামৰিছো। পুনৰ এই পাঠটোৰে যিবিলাক এক্টিভিটি আছে সেই এক্টিভিটি বিলাক লৈ পুনৰ অন্য এটা পাঠৰ সৈতে তোমালোকৰ সৈতে লগ হ'ম। ধন্যবাদ।